Good morning, everyone. Welcome to জিজ্ঞাসা মোৰ ইউটিউব চেনেল হয়। আহক আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰোঁ ৰেচিঅ' এণ্ড প্ৰপৰশ্যন বা অনুপাত আৰু সমানুপাত এই অধ্যায়টোৰ দ্বিতীয় ভাগটো। ওকে, ইয়াৰ আগৰ ভিডিঅ'টোত আমি ৰেচিঅ' এণ্ড প্ৰপৰশ্যন বা অনুপাত আৰু সমানুপাত এই বিষয়ে কিছুমান কনচেপ্ট বা ধাৰণা আৰু কিছুমান প্ৰশ্ন আমি আলোচনা কৰিছিলোঁ। গতিকে এই ভিডিঅ'টোত আমি কনচেপ্টবোৰ আলোচনা নকৰোঁ, চিধাকে কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম। অ'কে, তো প্ৰথম প্ৰশ্নটো কি কৈছে? এ অনুপাত বি ইজ ইকুৱেল টু 3 অনুপাত 4, তেন্তে 3a প্লাছ 4b বাই 3a মাইনাছ 4bৰ মান কিমান? ওকে, ট্ৰাই কৰি চাওঁ। ইয়াত কি কোৱা হৈছে যে এৰ মান 3, বিৰ মান 4, তেন্তে 3a প্লাছ 4b 3a ওকে 3a প্লাস 4b এর মান 4, 3a minus 4b 3a minus 4b এর মান আছে 4, 3 গুণ 9 4 4 গুণ 16 9 16 কিমান আছে 25 বাই 3 গুণ 9 4 4 গুণ 16 পৰা গ'লে -7, গতিকে ইয়াৰ উত্তৰটো হ'ব 25 বাই -7। ওকে, প্রশ্ন নম্বর দ্বিতীয়টো কি বুলি কোৱা হৈছে? a অনুপাত b ইজ ইকুৱেল টু 3 অনুপাত 4, তেন্তে 3a স্কয়ার প্লাস 4b বাই 7a মাইনাস b স্কয়ারের মান কিমান? ওকে, a এর মান 3, b এর মান 4, তেন্তে কি আছে 3a স্কয়ার 3 ইনটু a স্কয়ার a স্কয়ার 3 3 গুণ 9 প্লাস 4b 4b b এর মান কিমান আছে 4 বাই 7a 7 into a এর মান 3 মাইনাস b স্কয়ার 4 4 গুণ 16, ঠিক আছে 3 গুণ 27 আর 4 4 গুণ 16 27 37 43 7 3 গুণ 21 এর পর 16 গেলে 5, তো এর উত্তরটা কিমান হবে 43 বাই 5, এর উত্তরটা হবে 43 বাই 5। ওকে, ঠিক আছে। প্রশ্ন নম্বর 3, প্রশ্ন নম্বর 3 কি বুলি কোৱা হৈছে? e অনুপাত q ইজ ইকুৱেল টু 4:5 আৰু r অনুপাত p ইজ ইকুৱেল টু 6:5, তেন্তে p q r ৰ মান কিমান? ওকে, চাওঁ আহক। ইয়াত p ৰ মান কিমান আছে 4, q ৰ মান কিমান আছে 5, ইয়াত r ৰ মান কিমান আছে 6, ইয়াত p ৰ মান কিমান আছে 5। p ৰ মান চাওঁ, p ৰ মান ইয়াত আছে 4, ইয়াত আছে 5, গতিকে আমি আগত এইটো লিখি লওঁ, এটাকে আমি উল্টাই লিখি লওঁ, ঠিক আছে। q অনুপাত p 5:4 r অনুপাত p, গতিকে আমি কি কৰোঁ এবাৰ কৰোঁ r অনুপাত p, গতিকে আমি r আগত ইফালে ধৰাই দিওঁ আৰু p ৰ অনুপাত দিওঁ ইফালে, তো কিমান হ'ব 5 অনুপাত r ৰ অনুপাত, আচ্ছা ইফালে ঠিক আছে আমি কৈ দিওঁ 6:5। সব p ৰ দুটা মান আছে, এবাৰ আছে 4, এবাৰ আছে 5, হয় ন? আমি যেটো এনেকৈ লিখি দিম এতিয়া q and p and r, ওকে, কি তেতিয়াহ'লে কি হ'ব p টো ইফালে আহিব আৰু ওপৰৰ p টো ক'ত যাব ইফালে যাব। তো আমি ক'ব পাৰোঁ যে কি এটাকে যদি আমি এনেকৈ লিখি থৈ দিওঁ যে 5 4 আর কি আছিলে 5
6 কি হ'ব 4টো এইফালে যাব 5টো এইফালে যাব হয় না তো কিউ পি আর তো কিউ কিমান হ'ব 5 5 গুণ 25 কিউৰ মান হ'ব আমি আমাক উলিয়াব দিয়ে কিউৰ মান হ'ব 25 পিৰ মান হ'ব 4 5 গুণ 20 আৰু আৰৰ মান কিমান হ'ব 4 6 গুণ 26 ওকে আমাক কি উলিয়াব লাগে এতিয়া পি কিউ আৰ তো গতিকে পিৰ মান কিমান 20 পিৰ মান 20 কিউৰ মান 25 আৰু আৰৰ মান কিমান আছিল 26 এইটো হ'ব আমাৰ উত্তৰ ঠিক আছে আমাৰ হ'ব পিৰ মান 20 কিউৰ মান 25 আৰৰ মান 26 তো পি অনুপাত কিউ অনুপাত আর হ'ব 20 অনুপাত 25 অনুপাত 26 ওকে ইয়াৰ পৰা এটা আমি বস্তু পাওঁ আহক ওকে ইয়াৰ পিছৰ পৰা কৰিম ইয়াত কি দিয়া আছে এ অনুপাত বি ইজিকেল টু 3 অনুপাত 4 বি অনুপাত সি ইজিকেল টু 5 অনুপাত 7 সি অনুপাত ডি আর অনুপাত না তেন্তে এ অনুপাত বি অনুপাত সি অনুপাত ডি কি হ'ব এটো যদি আমি কৰিব লগা হয় আমি এনেকৈ কৰিম চাবা এটো এ অনুপাত বি বি অনুপাত সি সি অনুপাত ডি গতিকে এটো একচুয়ালি কেনেকুৱা হয় যে বি টো ইয়াত যাব বি টো ইয়াত যাব সি টো ইয়াত যাব এই বি টো ইফালে আহিব সি টো ইফালে আহিব এটো সি আহিব আমি যদি চাওঁ কি হ'ব আমাৰ এ বি এন্ড সি এ বি এন্ড সি এটো পূৰণ কৰিলে হ'ব একচুয়ালি এটো হ'ব এৰ মান এটো হ'ব এৰ মান বিৰ মানটো কি হ'ব বি বি সি বি বি সি এটো হ'ব একচুয়ালি আমাৰ বিৰ মান সিৰ মান কি হ'ব বি সি সি বি সি সি এটো হ'ব একচুয়ালি সিৰ মান আৰু ডি হ'ব কি বি সি ডি বি সি আৰু ডি এই তিনটা পূৰণ কৰিলে কি হ'ব একচুয়ালি হ'ব আমাৰ ডিৰ মান গতিকে আমি ইমান দীঘলীয়া নকৰো বস্তুটো যেটো প্ৰসেস আছে এই প্ৰসেসটো আমি দীঘলীয়া নকৰো এই প্ৰসেসটো আমি কেনেকৈ লিখিম এই প্ৰসেসটো আমি এনেকৈ লিখিব পাৰো ইয়াত নহয় ওপৰত লিখি থৈ দিছো এই প্ৰসেসটো আমি এনেকৈ লিখো যে এ অনুপাত বি বি অনুপাত সি সি অনুপাত ডি আমি কেনেকৈ কৰি দিম এ বি এন্ড সি উপৰ উপৰ আৰু উপৰ প্ৰথম লাইনৰ কৰিলে এ বি সি এর মান প্রথম লাইনৰ একদম এ বি সি এ বি এন্ড সি এটো কৰিলে কি হ'ব এর মান বি বি কৰিলো বি বি এন্ড সি বি বি সি এটো হ'ব বিৰ মান এবাৰ কি কৰিম বি সি সি এটো কি হ'ব সিৰ মান বি সি সি এটো হ'ব সিৰ মান আৰু ডিৰ মান কি হ'ব বি সি এন্ড ডি বি সি ডি কি হ'ব বি সি ডি হ'ব আমাৰ ডিৰ মান গতিকে আমি এনেকুৱাকৈ নকৰো এইটো ঠাইত আমি এটো লিখি লৈ লওঁ ঠিক আছে ওকে এটা আমি বহাই লওঁ নিজৰ নিজৰ জায়গাত আমি এইবিলাক বস্তু বহাই লওঁ এ বি কিমান আছিলে 3 অনুপাত 4 বি সি কিমান আছিলে 5 অনুপাত 7 সি ডি কিমান আছিলে 8 অনুপাত 9 আমাৰ যদি এর মান লাগে আমি কি কৰিম প্ৰথম লাইনৰ গোটেইকেইটা পূৰণ কৰিলে হ'ব 3 5 গুণ 15 8 15 120 এর মান হল 120 অনুপাত বির মান লাগে 4 5 গুণ 20 4 5 গুণ 20 20 8 গুণ 160 বির মান হয়ে গেল সির মান কি হবো 8 7 গুণ 56 56 পূরণ 4 কিমান হবো 56 পূরণ 4 50 4 গুণ 200 4 4 গুণ 56 পূরণ 4 6 4 গুণ 24 224 2 2 4 আর ডির মান কি হবো ডির মান হবো সিধা 9 4 গুণ 36 পূরণ 7 36
পূৰণ 7 7 6 42 2 4 7 3 21 4 25 252 ডিৰ মান হ'ব 252 এটাক আমি আকৌ সৰু কৰোঁ 2 ৰে যাব 2 ৰেটো সবকে যাব 2 ৰে কৰিলে কিমান হ'ব 60 2 ৰে কৰিলে কিমান হ'ব 80 2 ৰে কাটিলে কিমান হ'ব 1 1 2 112 2 ৰে কাটিলে কিমান হ'ব 2 2 6 226 আকৌ 2 ৰে যাব 2 ৰে কাটিলে কিমান হ'ব 30 2 ৰে কাটিলে কিমান হ'ব 40 2 ৰে কাটিলে কিমান হ'ব 5 6 56 2 ৰে কাটিলে কিমান হ'ব 1 1 3 113 গতিকে ইয়াৰ অনুপাতটো কি হ'ব a অনুপাত b অনুপাত c অনুপাত d হ'ব 30 অনুপাত 40 অনুপাত 56 অনুপাত 113 30 অনুপাত 40 অনুপাত 56 অনুপাত 113 এইটো হ'ব ইয়াৰ উত্তৰ তো a অনুপাত b আছিলে 3 অনুপাত 4 b অনুপাত c আছিলে 5 অনুপাত 7 c অনুপাত d আছিলে 8 অনুপাত 9 তেন্তে a অনুপাত b অনুপাত c অনুপাত d অনুপাত কি হ'ব 30 অনুপাত 40 অনুপাত 56 অনুপাত 113 এটা হ'ব ইয়াৰ উত্তৰ ওকে প্রশ্ন নম্বৰ 5 কি দিয়া আছে a অনুপাত b = 2/9 অনুপাত 1/3 b অনুপাত c আছে কি 2/7 অনুপাত 5/14 c অনুপাত d আছে 3/5 অনুপাত 7/10 তেন্তে a b c d a অনুপাত b অনুপাত c অনুপাত d অনুপাতৰ মান কিমান ওকে চাও এটা যেটা কি আছে ভগ্নাংশত আছে হ্যাঁ না এটাকে আমি সিম্পলিফাই করব কি কৰিম আমি সিম্পলিফাই কৰি কি হ'ব আমাক যদি লাগে a/2/9 b কি আছে 1/3 হয় না এটা যদি আমি কাটাকাটি কৰো এনেকে কি হ'ব 2 3 গুণ 6 আৰু 9 হয় 2 3 গুণ 6 একফালে থাকিব আৰু একফালে থাকিব 9 গতিকে আমি যদি কাটো 3 এর কাটিলে 3 2 গুণ 6 3 3 গুণ 9 ঠিক আছে 2 অনুপাত 3 আমার a আর b এর মান ওলাল 2 অনুপাত 3 ওকে হয়ে গেল b অনুপাত c আছে b অনুপাত c b এর মান কিমান আছে 2/7 সরি c এর মান কিমান আছে 5/14 है ना 2 14 28 7 5 গুণ 35 হাতেৰে কাটিলে 7 4 গুণ 28 7 5 গুণ 35 গতিকে কি হ'ল b ছিল 4 অনুপাত 5 a b b c c অনুপাত d c by 3/5 d আছিল কিমান 7/10 3 10 গুণ 30 5 7 গুণ 35 ওকে 5 7 গুণ 35 5 কাটিলে 5 6 গুণ 30 5 7 গুণ 35 তো সি বাই ডি হল 6 অনুপাত 7 হয়ে গেল 6 অনুপাত 7 a অনুপাত b b অনুপাত c c অনুপাত d তো কি আছে এনেকে দি আছে a অনুপাত b b অনুপাত c c অনুপাত d এনেকে আছে গতিকে a b c কৰিলে কি হ'ব ফার্স্ট ওলাব আমাৰ প্ৰথম b b c কৰিলে কি হ'ব b b c কৰিলে b ওলাব b c c কৰিলে কিমান হ'ব c ওলাব আৰু b c d কৰিলে কিমান ওলাব আমাৰ b c d ওলালে আমাৰ d ওলাব গতিকে আমি চাও আহক কি দিয়া আছে 2 অনুপাত 3 4 অনুপাত 5 6 অনুপাত 7 2 4 গুণ 8 8 6 গুণ 48 তো এর মান ওলাল কিমান আমার 48 2 4 গুণ 6 2 4 গুণ 8 6 গুণ 48 48 এর মান বির মান কি ওলাব 3 4 গুণ 12 6 12 72 বির মান কি ওলাব বির অনুপাত বির মান 72 সির মান কিমান ওলাব 3 5 গুণ 15 6 15 90 সির মান কি ওলাব কিমান আমার 90 আর ডির মান কি ওলাব 5 7 গুণ 35 35 পূরণ 3 105 105 105 গতিকে আমি ক'ব পাৰিম যে আমাৰ যিটো উত্তৰ হেতু হ'ব a অনুপাত b অনুপাত c অনুপাত d হ'ব
48 অনুপাত 72 অনুপাত 90 অনুপাত 105 এইটো হ'ব তাৰ উত্তৰটো ওকে চাওঁ আহক নেক্সট কুৱেশ্যনত আমি কি বুলি কোৱা হৈছে নেক্সট কুৱেশ্যনটো চাওঁ আহক কৈছে যে কি অসমীয়া আৰু গণিত বিষয়ত এজন ছাত্ৰই পোৱা নম্বৰৰ অনুপাত হৈছে 5:7 যদিহে সি অসমীয়াত 40 নম্বৰ পাইছে তেন্তে সি গণিতত কিমান নম্বৰ পাইছে ওকে অসমীয়া আৰু গণিত পোৱা অনুপাত হৈছে 5:7 অসমীয়া আৰু গণিতত গ বুলি লিখি থৈ দিলো কিমান পাইছে ইয়াতে 5:7 অৰ্থাৎ অসমীয়াত যদি সি 5 নম্বৰ পাইছে গণিতত পাইছে সি 7 নম্বৰ কিন্তু কি হৈছে অনুপাত হিচাপত গণিতত পাইছে 5 নম্বৰ গণিতত পাইছে 7 নম্বৰ অসমীয়াত পাইছে 5 নম্বৰ কিন্তু যদি আসল মাৰ্কস চোৱা হয় তেন্তে সি অসমীয়া বিষয়ত পাইছে 40 নম্বৰ অসমীয়াত কিমান পাইছে 40 নম্বৰ কোৱা হৈছিল যে অনুপাতৰ লগত সংখ্যা পূৰণ কৰিলে যেটো নতুন সংখ্যা পোৱা যাব এটো কি হয় একে থাকে গতিকে 5 ৰ লগত যেটো মই 8 পূৰণ কৰিছো 7 ৰ লগত যদি মই 8 পূৰণ কৰো 7 গুণ 56 5:7 যিমান 40:56 হয় একেই গতিকে আমি ক'ব পাৰিম যে সেই গণিতত কিমান নম্বৰ পাইছে গণিতত পাইছে সি 56 মাৰ্কস গণিতত কিমান নম্বৰ পোৱা গৈছে 56 মাৰ্কস ওকে কাৰণ 5 ৰ লগত 8 পূৰণ কৰিছো 7 ৰ লগত 8 পূৰণ কৰিছো গতিকে যেহেতু দুটা সংখ্যাৰ লগত একে সংখ্যা পূৰণ কৰা হৈছে গতিকে যেটো নতুন অনুপাত ওলাইছে সেই অনুপাতটো একেই গতিকে সি কিমান নম্বৰ পাইছে গণিতত কিমান নম্বৰ পাইছে সি 56 মাৰ্কস পাইছে ওকে প্ৰশ্ন নম্বৰ 7 কি বুলি কোৱা হৈছে এজন ছাত্ৰৰ বিজ্ঞান আৰু বুৰঞ্জী বিষয়ত পোৱা নম্বৰৰ অনুপাত হৈছে 8:11 যদিহে দুটা বিষয়ৰ নম্বৰৰ মাজত পাৰ্থক্য হৈছে 15 তেন্তে বিজ্ঞান বিষয়ত তেওঁ কিমান নম্বৰ পাইছে ওকে এটো কি কোৱেশ্চন কোৱা হৈছে বিজ্ঞান সায়েন্স অনুপাত বুৰঞ্জী মানে হিষ্ট্ৰী কিমান পাইছে অনুপাত হৈছে নম্বৰৰ অনুপাত হৈছে কি 8:11 অৰ্থাৎ এই যদি বিজ্ঞান বিষয়ত কিমান পাইছে 8 মাৰ্ক পাইছে বুৰঞ্জীত পাইছে 11 ইহঁতৰ মাজত ডিফাৰেন্স কিমান একচুয়ালি 3 ইহঁতৰ মাজত অনুপাতৰ ডিফাৰেন্স কিমান 3 ইহঁতৰ মাজত অনুপাতৰ ডিফাৰেন্স কিমান অনুপাতৰ ডিফাৰেন্স হৈছে 3 অনুপাতৰ ডিফাৰেন্স 3 কিন্তু নম্বৰৰ মাজত পাৰ্থক্য কিমান আছে 15 গতিকে 3 ৰ লগত আমি কিমান পূৰণ কৰিছো বুৰা 3 ৰ লগত 5 পূৰণ কৰিছো তেতিয়া 15 হৈ গৈছে হয়নো তেন্তে তেওঁ বিজ্ঞান বিষয়ত কিমান নম্বৰ পাইছিল যেহেতু ইহঁতৰ মাজত ডিফাৰেন্স আছিল অনুপাত 3 তাৰ লগত 5 পূৰণ কৰিছো গতিকে 8 ৰ লগত আমি 5 পূৰণ কৰি দিম কোনো ডাঙৰ সমস্যা নাই 8 5 গুণ কিমান হ'ব 40 বিজ্ঞান বিষয়ত কিমান নম্বৰ পাইছে 40 আমাক যদি পুছিল পাৰ্থক্য নহয় আমাক যদি সুধিলে হেতেন যে বুৰঞ্জী বিষয়ত কিমান নম্বৰ পাইছে তেন্তে আমি কলো হেতেন 11 পূৰণ 5 কাৰণ ইয়াৰ লগত 5 পূৰণ কৰিছে ইয়াৰ লগত 5 পূৰণ কৰিছে ইয়াৰ লগত 5 11 কিমান হ'ব 55 হয়না গতিকে আমি বিজ্ঞান বিষয়ত পাইছে 40 নম্বৰ হিষ্ট্ৰীত পাইছে 55 নম্বৰ ইহঁতৰ এই দুটা নম্বৰৰ মাজত ডিফাৰেন্স আমি যদি চেক কৰিছো তেন্তে 15 নম্বৰ ইহঁতৰ নম্বৰৰ মাজত পাৰ্থক্য 15 নম্বৰ আৰু ইহঁতৰ অনুপাতৰ মাজত ডিফাৰেন্স 3 ওকে প্ৰশ্ন নম্বৰ 8 কি বুলি কোৱা হৈছে 2400 টকাক অৰুণ কমল আৰু নয়নৰ মাজত এনেকৈ ভগাব লাগে যাতে ইহঁতৰ অনুপাত হয় 1:2:3 অৰ্থাৎ অনুপাত হিচাপত যদি অৰুণক যদি 1 টকা দিয়া হয় কমলক দিয়া হ'ব 2 টকা আৰু নয়নক দিব লাগিব 3 টকা গতিকে তিনিটা অনুপাত যদি আমি যোগ কৰো অনুপাত কিমান হ'ব 6 যদি আমি 6 টকা ভগাব লাগিলহেতেন অৰুণক দিলহেতেন 1 টকা কমলক দিলহেতেন 2 টকা আৰু নয়নক দিলহেতেন 3 টকা কিন্তু একচুয়ালি 6 টকা নহয় অনুপাতত হে 6 আসল টকাটো হৈছে 2400 গতিকে 2400 টকাক যদি মই 6 ৰে ভাগ কৰো কিমান কে পৰিব 400 তাৰমানে 1 অনুপাতৰ মান হৈছে 400 6 অনুপাতৰ মান হ'ব 2400 গতিকে অৰুণে কিমান টকা পাইছে আমি যদি কওঁ 1 আছিল গতিকে 400 পূৰণ 1 400 অৰুণে কিমান টকা পাব উত্তৰটো হ'ব 400 কমলে কিমান পাব যদি চাওঁ 400 পূৰণ 2 400 পূৰণ 2 কিমান হ'ব
800 টকা আমি যদি চাওঁ নয়নে কিমান পাব 3 পূৰণ 400 1200 টকা 12 ইয়াতে 2000 2000 যোগ 400 2400 টকা ওকে প্ৰশ্ন নম্বৰ 9 কি বুলি কোৱা হৈছে 1250 টকাক ৰূপম ৰোমিও আৰু জয়ন্তৰ মাজত এনেদৰে ভগোৱা যাতে ৰূপমে ৰোমিওৰ 9 ভাগৰ 2 ভাগ পায় আৰু জয়ন্তই ৰূপমৰ 4 ভাগৰ 3 ভাগ পায় ঠিক আছে 1250 টকা 9 ভাগৰ 2 ভাগ পায় ৰো ৰ আৰু জ ৰূপম ৰোমিও এণ্ড জয়ন্ত ঠিক আছে কৈছে ৰূপমে ৰোমিওৰ 9 ভাগৰ অৰ্থাৎ ৰোমিও যদি 9 টকা পায় ৰূপমে কিমান পাব তাৰে 2 টকা আৰু 9 ভাগৰ 2 ভাগ ৰূপমে পায় ৰোমিওৰ 9 ভাগৰ 2 ভাগ যদি 9 ভাগ পায় ই পাব 2 ভাগ আৰু জয়ন্তই ৰূপমৰ 4 ভাগৰ 3 ভাগ পায় ৰূপমে যিমান পাব তাক 4টা ভাগ কৰিলে 3টা ভাগ অৰ্থাৎ 2 টকাক যদি মই 4 ভাগৰ 3 কৰোঁ 2 টকাক যদি আমি 4 ভাগৰ 3 কৰোঁ কিমান হ'ব হয়না 2 ৰে কাটিলে 2 2 4 2 ৰে আমি 3 ভাগ কৰোঁ 1.5 অৰ্থাৎ ই পাব কিমান 1.5 ঠিক আছে অনুপাত হিচাপত ৰূপমে যদি 2 টকা পায় ৰোমিওৱে পাব 9 টকা জয়ন্তই পাব 1.5 টকা ওকে গতিকে আমি তিনিটা যোগ কৰিলে কিমান হ'ব 2 9 11 আৰু 1.5 কিমান হ'ব 12.5 12.5 অনুপাতত 12.5 কিন্তু পইচা কিমান আছিল টকা কিমান আছিল সৰি টকা আছিল 1250 ইয়াত দশমিকটো উঠি যোৱাৰ লগে লগে কি হৈ গ'ল দশমিকটো ইয়াৰ পৰা উঠি গ'ল এটা 0 আহি গ'ল 125 1 গুণ 125 তোৰ হ'ল 100 এক অনুপাতৰ মূল্য হিচাপত চালে আমি গম পাম 100 টকা গতিকে ৰূপমে পাব কিমান 100 পূৰণ 2 200 টকা ৰোমিও কিমান পাব 100 পূৰণ 9 900 টকা আৰু জয়ন্ত কিমান পাব 100 পূৰণ 1.5 ইজিক্যাল টু কিমান হ'ব 150 টকা জয়ন্ত ৰূপমৰ 4 ভাগৰ 3 ভাগ পায় গতিকে পাৰ্টিকুলাৰলি সোধা নাই যে কোনে কিমান পাব গতিকে আমি চেক কৰি চালো যে ৰূপমে পাব 200 টকা ৰোমিওৱে পাব 900 টকা 200 আৰু 900 1100 আৰু জয়ন্ত পাব 150 টকা 1100 আৰু 150 1250 টকা মিলি গৈছে ওকে কৈছে প্ৰশ্ন নম্বৰ 10 কি বুলি কোৱা হৈছে ৰাজু আৰু টিংকুৰ মাজত 3000 টকা ভগাই দিব লাগে যাতে ৰাজুই টিংকুৰ 13 ভাগৰ 2 অংশ পায় তেন্তে ৰাজুই কিমান টকা পাব ৰাজু আৰু টিংকু ৰাজুই পাব টিংকুৰ 13 ভাগৰ 2 অৰ্থাৎ টিংকুৱে যদি 13 টকা পায় ই কিমান পাব 2 টকা ৰাজুই টিংকুৰ 13 ভাগৰ 2 ভাগ ই যদি 13টা ভাগ পায় ই পাব 2টা ভাগ অনুপাত ওয়াইজত আমি যদি দুটা অনুপাতকে যোগ কৰি দিওঁ অনুপাতৰ কিমান মান হ'ব 15 অনুপাত হিচাপত 15 কিন্তু পইচা বা টকা কিমান আছে 3000 টকা 3000 টকা 15 কাটিলে 2 200 গতিকে এক অনুপাতৰ দাম হৈছে 200 টকা এক অনুপাতৰ দাম হৈছে মানে এক অনুপাতৰ মূল্য হিচাপত যদি চাওঁ এক অনুপাতৰ মূল্য হৈছে 200 টকা গতিকে টিংকুৰ কি হৈছে ৰাজুই কিমান টকা পাব ৰাজুৰ অনুপাত আছিল 2 তো 2 পূৰণ 200 ইজিক্যাল কিমান হ'ব 400 টকা পাব ৰাজুই টিংকুই কিমান পাব 2 পূৰণ 13 200 পূৰণ 13 200 পূৰণ 13 কিমান হ'ব 2600 দুজনৰ মিলনি কিমান হ'ব 2600 আৰু 400 3000 টকা দুজনৰ মিলনি কিমান হ'ব 3000 টকা ই পাব 200 400 টকা আৰু ই পাব 2600 টকা ঠিক আছে 8 নম্বৰ কি কৈছে প্ৰশ্ন নম্বৰ 11 কি কৈছে তৰুণ আৰু তন্ময়ৰ আয়ৰ অনুপাত হ'ল 17:19 যদিহে তন্ময় তৰুণতকৈ 4000 টকা বেছি পায় তেন্তে তৰুণৰ আয় কিমান ঠিক আছে
তৰুণ আৰু তন্ময়। তন্ময় 17, তৰুণৰ যদি 17, তন্ময়ৰ হৈছে 19। অনুপাত হিচাপত যদি চাওঁ ইহঁতৰ মাজত পাৰ্থক্য হৈছে 2। অনুপাত হিচাপত ইহঁতৰ মাজত পাৰ্থক্য 2, কিন্তু যদি পইচাৰ হিচাপত চাওঁ, টকাৰ হিচাপত চাওঁ, তেন্তে 4,000 টকা। একচুৱেলি 2 নহয়, অনুপাত হিচাপতহে 2, টকা হিচাপত কিমান হৈছে 4,000 টকা। কাটিলে কিমান হ'ব? অৰ্থাৎ 1 অনুপাতৰ আসল ভ্যালু হৈছে, একচুৱেল ভ্যালু হৈছে 2,000 টকা। ইহঁতৰ মাজত অনুপাত দুটা 2 গেপ আছে, মানে 4,000 টকা, মানে 1 থাকিলে 2,000 হলহেঁতেন। তেন্তে তৰুণৰ আয় কিমান? তৰুণ হৈছে 17। অনুপাতত তৰুণৰ যিটো ভ্যালু সেইটো হৈছে 17, আৰু 1 ভ্যালুৰ মূল্য কিমান? 2,000। গতিকে 2 পূৰণ 17 কিমান হ'ব? 34,000 টকা। তৰুণৰ আয় কিমান? 34,000 টকা। আৰু তন্ময়ৰ কিমান হ'ব? 19 পূৰণ 2,000, টোটেল হ'ব 38,000। ঠিক আছে। প্ৰশ্ন নম্বৰ 12 কি কোৱা হৈছে? এটা অফিচত কৰ্মৰত পুৰুষ আৰু মহিলাৰ বেতনৰ অনুপাত 5:3, আৰু কৰ্মৰত পুৰুষ আৰু মহিলাৰ অনুপাত হল 8:12। যদিহে এজন পুৰুষে মাহিলী 15,000 টকা দৰমহা পায়, তেন্তে মহিলাৰ দৰমহা কিমান? ওকে, একচুৱেলি যেটো প্ৰশ্ন নম্বৰ 12, প্ৰশ্ন নম্বৰ 12, প্ৰশ্ন নম্বৰ 13, প্ৰশ্ন নম্বৰ 14, প্ৰশ্ন নম্বৰ 15, এই 4টা কোৱেশ্চন একেই, কিন্তু প্ৰত্যেক ক্ষেত্ৰতে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন সোধা হৈছে। ওকে, এটা অফিচত কৰ্মৰত পুৰুষ আৰু মহিলাৰ বেতনৰ অনুপাত কিমান হৈছে? 5:3। অৰ্থাৎ এজন পুৰুষে যদি 5 টকা দৰমহা হিচাপে পায়, তেন্তে মহিলা এজনীয়ে কিমান পাব? 3 টকা। ঠিক আছে। আৰু অফিসটোত কিমান আছে? কৰ্মচাৰী 8:12, অৰ্থাৎ পুৰুষ যদি 8 জন আছে, তেন্তে মহিলা কৰ্মচাৰীৰ সংখ্যা কেইজন? 12 জন। এটো সংখ্যা, কৰ্মচাৰীৰ সংখ্যা পুৰুষ যদি 8 জন, মহিলা আছে 12 জনী। আৰু ইহঁতৰ বেতন বা দৰমহাৰ অনুপাত হৈছে 5:3, অৰ্থাৎ পুৰুষ এজনে যদি 5 টকা দৰমহা পায়, তেন্তে মহিলা এগৰাকী পাব কিমান? 3 টকা। একচুৱেলি 5 নহয়, কি কৈছে? মূল্য হিচাপত যদি চোৱা হয়, এজন পুৰুষৰ দৰমহা হৈছে 15,000। কিহেৰে পূৰণ কৰিছো? 5 পূৰণ 3,000, 5 পূৰণ 3,000 15,000। গতিকে আমি ইফালেও যদি পূৰণ কৰি চাওঁ, 3,000 হ'ব 9,000 টকা। 9,000 টকা। আমি ক'ব পাৰিম যে এজন পুৰুষে যদি 15,000 টকা দৰমহা পায়, মহিলা গৰাকী পাব 9,000। কাৰণ 5:3 আছিল, 5ৰ লগত 3,000 পূৰণ কৰিছো, 3ৰ লগত 3,000 পূৰণ কৰিছো, যেটো আমাৰ নতুন অনুপাত ওলাইছে, সেই অনুপাতটো একেই। 5:3 মানে যিমান, 15,000 অনুপাত 9,000 মানেও একেই। গতিকে এগৰাকী মহিলাৰ মাহিলী দৰমহা কিমান? উত্তৰটো হ'ব 9,000 টকা। ঠিক আছে। প্ৰশ্ন নম্বৰ 13। প্ৰশ্ন নম্বৰ 13 কি কোৱা হৈছে? একে কোৱা হৈছে। সিহঁতৰ পুৰুষ আৰু মহিলাৰ বেতনৰ অনুপাত 5:3। আমি গম পালো যে পুৰুষৰ দৰমহা কিমান আছিলে? 15,000, আৰু মহিলাৰ দৰমহা কিমান আছিলে? 9,000। আৰু কৈছিলো যে পুৰুষ আৰু মহিলাৰ অনুপাত, অৰ্থাৎ অফিসটোত কৰ্মৰত কৰ্মচাৰীৰ অনুপাত আছিল 8:12। যদিহে এজন পুৰুষে মাহিলী দৰমহা পায়, আৰু পুৰুষ আছে অফিসটোত মুঠ 80 জন। পুৰুষ আছে অফিসটোত 80 জন। পুৰুষ আৰু মহিলা। পুৰুষ যদি 8 জন আছে, মহিলা আছে 12 জনী। একচুৱেলি 8 অনুপাততহে 8, আচলতে পুৰুষৰ সংখ্যা কিমান? 80। কিহেৰে পূৰণ কৰিছো? 10। গতিকে আমি এইফালেও যদি পূৰণ কৰো, অনুপাতৰ কোনো সলনি নহব। ইয়াৰ লগতো যদি 10 পূৰণ কৰো, 120। আমি গম পালো যে পুৰুষ আছে 80 জন, মহিলা আছে 120 জনী। তেন্তে অফিসৰ সকলোবোৰ মহিলাই সৰ্বমুঠ কিমান টকা পায়? অফিসৰ সকলোবোৰ মহিলাই সৰ্বমুঠ কিমান টকা পায়? এগৰাকী মহিলা কিমান পাইছিলে? 9,000। টোটেল মহিলা কিমান আছিলে? 120 জনী। তো আমি যদি চাওঁ, 1, 2, 3, 4টা,
এটা দুটা তিনিটা চাৰিটা আৰু 9 বাৰং 108 একক দশক শতক হাজাৰ অযুত লাখ নিযুত আমি ক'ব পাৰিম যে সকলোগৰাকী মহিলাই দৰমহা হিচাপে পায় কিমান 10,80,000 টকা কিমান দৰমহা পায় সকলোগৰাকী মহিলাই দৰমহা পায় 10,80,000 টকা ওকে অফিসত মোট 80 জন আছে তেন্তে অফিসটোৰ সকলোবোৰ পুৰুষে কিমান দৰমহা পায় গতিকে অফিসটোত একেই প্ৰশ্ন 15,000 দৰমহা পায় এজন পুৰুষে টোটাল পুৰুষ আছে 80 জন 8,120 হয় না একক দশক শতক হাজাৰ অযুত লাখ তো কিমান দৰমহা পায় টোটাল সকলোবোৰ পুৰুষে সৰ্বমুঠ কিমান টকা দৰমহা পায় 12 লাখ টকা ঠিক আছে 15 নম্বৰ কোৱেশ্চনটো কি কোৱা হৈছে যে অফিসত মুঠ 80 জন আছে তেন্তে অফিসৰ সকলোবোৰ কৰ্মচাৰীয়ে সৰ্বমুঠ কিমান টকা পায় এতিয়া হল সৰ্বমুঠ কিমান টকা পায় হয় না 8:12 একচুয়ালি কৰ্মচাৰী কিমান আছিল 80 জন পুৰুষ আৰু 120 জনী মহিলা আছিল ঠিক আছে পুৰুষে পায় 15,000 কে টকা আৰু মহিলাই কিমান পাইছিলে 9,000 কে টকা হয় না পুৰুষৰ কিমান আছিল 12 লাখ আৰু মহিলাই কিমান পাইছিলে 10,80,000 তো কিমান পাব 0 0 0 হৈ গ'ল 0 0 0 0 0 0 0 0 0 8 2 1 2 2 তো সকলোবোৰ কৰ্মচাৰী সৰ্বমুঠ কিমান টকা পায় আমি দেখিম যে সৰ্বমুঠ কিমান টকা দৰমহা পায় 22,80,000 টকা তো সকলোবোৰ কৰ্মচাৰী সৰ্বমুঠ কিমান টকা পায় 22,80,000 টকা এতিয়া যদি ইয়াৰ লগত আকৌ এটা প্ৰশ্ন যোগ দিয়া হয় যে যিমান টকা দৰমহা পায় তাৰ যদি গড় উলিওৱা হয় তেন্তে কিমানকে পৰিব ওকে আমি যদি চাওঁ 22,80,000 है ना 22 8 4টা 0 22 8 4টা 0 টোটাল কিমান আছিল 120 আৰু 80 কিমান আছিল 200 জন আছিল মুঠ কৰ্মচাৰী 80 জন পুৰুষ 120 জনী মহিলা দুই কাটিলে 11 4 আমি যদি গড় হিচাপত চালু হেতেন যে পুৰুষ আৰু মহিলাৰ আমি যদি ভেদাভেদ নকৰি আমি যদি চালু হেতেন গড় হিচাপত এজন কৰ্মচাৰীয়ে কিমান টকা পাব তেতিয়া হলে আমাৰ উত্তৰটো ওলাহেতেন 11,400 টকাকে হবে পালহেতেন ঠিক আছে ওকে থ্যাংক ইউ ফৰ ওয়াচিং মোৰ ভিডিওটো ইমান সময়লৈকে আপোনালোকে চাই থকাৰ কাৰণে যথেষ্ট ধন্যবাদ মোৰ যদি ভিডিওটো আপোনালোকে ভাল পায় তেন্তে প্লিজ লাইক কৰিব কমেন্টছ কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এটো আছিল আমাৰ অনুপাত আৰু সমানুপাত অথবা ৰেশিও এণ্ড প্ৰপৰ্শন এই ভিডিওটোৰ দ্বিতীয়টো পাৰ্ট দ্বিতীয়টো ভাগ ইয়াৰ পিছৰ ভাগটো আমি অতি সোনকালে অনাৰ চেষ্টা কৰিম গতিকে তেতিয়ালৈকে ধন্যবাদ